সম্প্ৰতি আঘোণ মাহ শালি ধান চপোৱাৰ সময় সোণগতিৰে উপচি পৰিছে এতিয়া চহা কৃষকৰ পথাৰ। আঘোণৰ সোণোৱালী ধাননিয়ে হাঁহি বিৰিঙাইছে কৃষকৰ মুখত। শালি ধান চপোৱাৰ পৰত আনন্দিত হৈছে গোৱালপাৰা লক্ষীপুৰৰ ঢোকাপাৰাৰ কৃষক, কিয়নো ৩-৪ বছৰৰ পিছতহে ধান চপাবলৈ পাইছে সকল কৃষকে। বিগত বছৰকেইটাৰ হাতীৰ উপদ্ৰৱত তেওঁলোকে ধান খেতি কৰিব পৰা নাছিল। এইবাৰ বছৰৰ ভাতমুঠি যোগাৰ কৰিব পাৰি আনন্দিত হৈছে কৃষক। পথাৰত জিলিকি থকা হালধীয়া সোণগুটিয়ে সুখী কৰিছে চহা কৃষকক। লক্ষীপুৰৰ পৰা জহিৰুল ইছলামৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ। হয়, নিশ্চয়কৈ ক'ব লাগিব, মই এই মুহূৰ্তত উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ যি ঢোকাপাৰা ধাননি পথাৰ, সেই ধাননি পথাৰত উপস্থিত আছোঁ। মোৰ সহযোগীয়ে দেখুৱাবলৈ যত্ন কৰিব। এয়া আমি NKT দৰ্শকসকলক দেখুৱাইছোঁ যে এতিয়া আঘোণৰ মাহ আৰু এই আঘোণ মাহত সোণালী পথাৰ, এই সোণালী পথাৰত আচলতে কৃষকসকলে এক উখল মাখল পৰিৱেশৰ মাজত আচলতে ধান চপাই থকা অৱস্থাত আমি দেখিবলৈ পাইছোঁ। আৰু দেখিবলৈ পোৱা গৈছে যে এই পথাৰটোত আচলতে হাজাৰ হাজাৰ বিঘা কৃষিভূমিত শালি ধান ৰৈছিল আৰু এতিয়া চপোৱাৰ সময় হৈছে। যি কৃষকসকলে মূৰৰ ঘাম মাটিত পেলাই যি খেতিডৰা কৰিছিল, সেই খেতিডৰা বছৰত এমুঠি ভাত যোগাৰৰ বাবে কৃষকসকলে আচলতে ব্যস্ত হৈ পৰিছে। লক্ষণীয় কথাটো হ'ল যে ৩ বছৰ এই পথাৰটোৰ পৰা আচলতে এইসকল অঞ্চলৰ কৃষকে আচলতে ধান চপাব পৰা নাছিল, কিয়নো যি হাতীৰ উপদ্ৰৱ আছিল, সেই হাতীৰ উপদ্ৰৱৰ কাৰণে আচলতে এই পথাৰৰ পৰা এমুঠি ধান চপাব পৰা নাছিল ৩টা বছৰ। ইয়াত দাৱনী এজনী আছে, তেখেতৰ পৰা আমি কিছু কথা জানিবলৈ খুজিম। বাইদেউ, ধান চপাই আছে ৩ বছৰ, আচলতে ধান চপাব পৰা নাছিল, হাতীৰ উপদ্ৰৱ, কি ক'ব? এখন ভাল পাই আছে, ধান ভাল হৈছে এইবাৰ ধান ভাল হৈছে না? সব বছৰ আজি ভাল হৈছে। ইফালে হাতীও অহা নাই, এইবাৰ বহুত দূৰত আছে। এইবাৰ ধান ভাল হৈছে। হাতী কেইবছৰমান অহা নাই। হাতী নোহোৱাৰ কাৰণে ধানখিনি পাই আছে। কেইবছৰ হাতীৰ উপদ্ৰৱত ধান কাটিব পৰা নাছিল? মোটামুটি ৩-৪ বছৰ। ৩-৪ বছৰ।